2019 চনৰ পৰা আজি পৰ্যন্ত অসম আৰক্ষীয়ে 430 জন দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ কৰিছে কিন্তু ইয়াৰে 291 জন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগে এই তথ্য সদনৰ মজিয়াত আজি দাখিল কৰে বিধায়কগৰাকীয়ে জনোৱা মতে গ্ৰেপ্তাৰ হোৱা বিষয়া কৰ্মচাৰীসকলক এই পৰ্যন্ত আদালতে দোষী সাব্যস্ত কৰা নাই সামঞ্জস্যহীন আয়ৰ অভিযোগত 25 জন বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ কৰা হৈছে যদিও ইয়াৰে 5 জন বিষয়া কৰ্মচাৰীহে সম্পত্তি বাজেয়াপ্ত কৰা ইমান কম সংখ্যক বিষয়া কৰ্মচাৰীৰ সম্পত্তি বাজেয়াপ্ত কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে তো গ্ৰেপ্তাৰ কৰাৰ পিছত 430 জনক গ্ৰেপ্তাৰ কৰিছে কিন্তু অসম আৰক্ষীয়ে এই পৰ্যন্ত মাত্ৰ 291 জন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে মাননীয় আদালতত অভিযোগনামা দাখিল কৰিছে চাৰ্জশ্বিট দাখিল কৰিছে বাকিসকলৰ ওপৰত এতিয়ালৈকে চাৰ্জশ্বিট দাখিল কৰা নাই মই সুধিছিলোঁ কিমানজন বিষয়া কৰ্মচাৰীৰ সম্পত্তি বাজেয়াপ্ত কৰিছে তেওঁলোকে উত্তৰ দিছে এতিয়ালৈকে মাত্ৰ 5 জন বিষয়া কৰ্মচাৰীৰ সম্পত্তি বাজেয়াপ্ত কৰিছে বাকিসকলক কিয় বাজেয়াপ্ত কৰা নাই তেওঁলোকে দুৰ্নীতি কৰিছে যাৰ কাৰণে গ্ৰেপ্তাৰ কৰিছে গোটেইখিনি তদন্ত কৰি সম্পত্তিৰ তালিকা ওলাইছে যিখিনি সম্পত্তি থাকিব লাগে তাতকৈ 100 গুণ 200 গুণ বেছি সম্পত্তি নগদ টকা পইচা উদ্ধাৰ কৰিছে তাৰ পিছতো এতিয়ালৈকে মাত্ৰ 5 জনৰ সম্পত্তি বাজেয়াপ্ত কৰিছে বাকিখিনিৰ ক্ষেত্ৰত কিয় হিতিল হৈ আছে অসম আৰক্ষী গৃহ বিভাগ মুখ্যমন্ত্ৰী এই কথা আমি জানিব বিচাৰো